নিশ্চয়কৈ সুনীত দাসক এই মুহূৰ্তত মই শিৱসাগৰ জয়সাগৰ যি পহৰাদাৰ আলি আছে পহৰাদাৰ আলিত আছোঁ আৰু এটা পৰিৱেশ এই মুহূৰ্তত দেখাম। মই পোনে পোনে পৰিৱেশটোলৈ আহিছোঁ। পৰিৱেশটো যথেষ্ট অসহনীয় এটা পৰিৱেশ। নিজৰ ঘৰ বাৰী হেৰুৱাই এইদৰে আচলতে যিটো পহৰাদাৰ আলি যিটো পথ আছে সেই পথত ইয়াৰ যিসকল স্থানীয় লোক আছে এই লোকসকল বাস কৰিবলগীয়া হৈছে। মই ইয়াৰ সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। যথেষ্ট এক অসহনীয় পৰিৱেশ আৰু এই পৰিৱেশটো মই এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। বিভিন্নজন লোক আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। কিন্তু এই মুহূৰ্তত এটা কথা উল্লেখ কৰি থওঁ, যোৱা 19 জুলাইৰ দিনাখন অসমৰ যি আচলতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত যি ডাৱৰ বিস্ফোৰণ হৈছিল, এই ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছতে যিহেতু 4খনকৈ শিৱসাগৰৰ গুৰুত্বপূৰ্ণ যি নৈ আছে, সেই নৈৰ যি উৎস সেই উৎস আচলতে নাগালেণ্ড। আৰু এই নাগালেণ্ডত যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিল, এই 4খনকৈ যি নৈ আছে দিখৌ, দিচাং, জাঁজি আৰু দৰিকা, এই 4খনকৈ নৈৰ যি জলস্তৰ আছে এই জলস্তৰ বৃদ্ধি পালে। আৰু বৃদ্ধি পোৱাৰ পিছত যিটো পৰিৱেশ সেই পৰিৱেশটো কালি ৰাতিপুৱাৰ পৰা আমি দেখাই আছোঁ, এটা অসহনীয় এটা পৰিৱেশ। আৰু এই মুহূৰ্তত যদি মই কওঁ, শিৱসাগৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতি এতিয়াও আচলতে বহু ভয়াৱহ হৈ আছে। কাৰণ শিৱসাগৰ নগৰৰ বিভিন্ন স্থান ইতিমধ্যে বুৰি গৈছে। যিটো দৰিকাৰ যিটো পানী সেই পানীটো ইতিমধ্যে জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে শিৱসাগৰৰ BG ৰোডকে ধৰি শিৱসাগৰৰ গুৰুত্বপূৰ্ণ বহুকেইটা অঞ্চল, শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, শিৱসাগৰৰ যিটো ফায়াৰ ছাৰ্ভিচৰ যিটো কাৰ্যালয় আছে কাৰ্যালয়টো ডুবি গৈছে। তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত মই যিহেতু পহৰাদাৰ আলিত উপস্থিত আছোঁ, ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, যথেষ্ট অসুবিধা হৈছে। ঘৰৰ বস্তু বাহানি উলিয়াবলৈ সময় পালে? নাই নাপালোঁ। নাই। এতিয়া ইয়াতে যে বাস কৰিছে আপোনালোকে, কিবা সা সুবিধা চৰকাৰৰ ফালৰ পৰা? নাই, একো সা সুবিধা পোৱা নাই। টিউবৱেলৰ পানীত টিউবৱেল ডুবি গৈছে, পানী খাবলৈ অসুবিধা হৈছে। সেইখিনি বহুত প্ৰব্লেম হৈছে আমাৰ, চলিবলৈও অকণমান অসুবিধা হৈছে। সেই তেনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰিছে। প্ৰশাসনেও একো সুবিধা আমাক দিব পৰা নাই। পানী নাই খাবলৈ, পানী থাকিলেও বহুত আঁতৰৰ পৰা আনিবলগীয়া হৈছে। সেইখিনি অকণমান নাই। নিশ্চয়কৈ আচলতে সুনীত দাসক মই কালিৰ পৰা আচলতে কৈ আছোঁ, 3জনকৈ মন্ত্ৰী আহিলে কিন্তু এতিয়াও বানাক্ৰান্তসকলে কোনো ধৰণৰ সা সুবিধা তেওঁলোকৰ পৰা নাপালে। মই ইয়াতে দেখাইছোঁ পৰিৱেশটো, জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকৈ প্ৰত্যেকজনে আচলতে ইয়াত এইদৰে আচলতে ৰাজপথত তেওঁলোকে বাস কৰিবলগীয়া হৈছে। নিজৰ ঘৰসমূহ যিহেতু ইতিমধ্যে মুজাক্কিৰ, তাত শিশু দেখা পোৱা গৈছে, বৃদ্ধ ব্যক্তিক দেখা পোৱা গৈছে, বৃদ্ধাক দেখা পোৱা গৈছে। সাহায্যৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ? কিবা চৰকাৰী সাহায্য পাইছেনে? চৰকাৰে কৈছে পৰ্যাপ্ত চৰকাৰী সাহায্য যোগান ধৰা হৈছে, কিন্তু আপোনালোকে যিখিনি তথ্য আমাক দেখুৱাই আছে, পৰ্যাপ্তটো দূৰৰে কথা, অপৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰী পোৱা নাই। গোটেই কথাখিনি বানাক্ৰান্তৰ মুখেৰে শুনো। নিশ্চয়কৈ সুনীত দা, মই সেই গোটেই কথাখিনি এতিয়া মই আপোনাক পোনপটীয়াকৈ জনাম। যিহেতু জিলা প্ৰশাসনে কৈ আছে যে বানাক্ৰান্তৰ যিসকল লোক আছে লোকসকলক সাহায্য দিয়া হৈছে, তেওঁলোকক খোৱা বোৱা বস্তু দিয়া হৈছে, তেওঁলোকক ৰিলিফ কেম্প দিয়া হৈছে, কিন্তু আপোনালোকে এইদৰে ৰাজপথত থাকিবলগীয়া হৈছে। কি ক'ব? এতিয়ালৈকে একো পোৱা নাই। আমি যোৱাকালিৰ পৰা গোটেইখন ঘৰ আমাৰ ডুবি গৈছে, পানী নাই, টিউবৱেল নাই, গোটেইখন ডুবি গৈছে। আমি ৰাস্তাতে আমি বহি আছোঁ আৰু একো টেনশ্যন নাই, একো খোৱা ব্যৱস্থা একোৱেই নাই। কালিৰ পৰা আমি তেনেকুৱা ইয়াতে ৰাস্তা পদূলিতে আমি বহি আছোঁ, একো নাই। এতিয়ালৈকে একো দিয়াই নাই তেখেতে আমাক। গোটেই ঘৰখন ডুবি গৈছে, গোটেই পানী চানী হৈ গ'ল, টিউবৱেলত নাই পানী, একো গোটেই টিউবৱেলখনেই ডুবিলে আমাৰ। আৰু একো সুবিধা পোৱাই নাই এতিয়ালৈকে। আমাক সুবিধা পোৱা হ'লেহেঁতেন আমি এনেকুৱা ৰাস্তা পদূলিত আমি বহি নাথাকিলেহেঁতেন। এইটো একো দিয়া নাই আমাক, একো নাই দিয়া। নিশ্চয়কৈ আচলতে সুনীত দাসক মই বিভিন্নজন আছে, মই জ্যেষ্ঠ এজন আছে, মই তেওঁৰ পৰা আচলতে জানিম। ককা, চৰকাৰৰ ফালৰ পৰা কিবা পাইছেনে? নাই পোৱা, একো নাই পোৱা। পানীতে আছোঁ আৰু এতিয়া ধৰি লওক। ঘৰৰ বস্তু বাহানি উলিয়াব? নাই, নোৱাৰিলোঁ। চব হানি হৈ গ'ল। কালি 3জনকৈ মন্ত্ৰী আহিছিলে, মন্ত্ৰীকেইজনক দেখা পাইছিলে নি? নাই পোৱা, নাপালোঁ। দেখা পোৱা কথা এটাও কৰিলোহেঁতেন, কিবা এটা বোলে আমি একো সহায় পোৱা নাই, আপোনালোকে চাওক আমাক। পানী অকণমানো নাই, তাৰ টিপাল এখনো নাই, এই তিতি বুৰি থকা নিচিনাকৈ থাকিবলগীয়া হৈছে। সেইটোৱে। নিশ্চয়কৈ আচলতে সুনীত দাসক মই আৰম্ভ কৰোঁ। মুজাক্কিৰ, মই এই কথাটো জানিব বিচাৰিম। মুজাক্কিৰ, মই এইটো কথা জানিব বিচাৰিম, পুনৰ মই তেখেতসকলৰ ওচৰলৈ যাম, যে এই বিসংগতি কিয় হৈছে? চৰকাৰে কৈ আছে পৰ্যাপ্ত ধৰণৰ খাদ্য সামগ্ৰী দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সামাজিক মাধ্যমত সেয়া ৰাজহুৱা কৰিছে। মুখ্যমন্ত্ৰী অৱশ্যে কাইলৈটোত যাব। চৰকাৰে এটা কথা কৈছে আৰু বানাক্ৰান্ত এটা কথা কৈছে। ইমান অমিল কিয় হৈছে? আচলতে দোষটো কাৰ? ক'ত সুৰুঙা ৰৈ গৈছে? মুজাক্কিৰ।
নিশ্চয়কৈ আচলতে সুনীত দাসক মই এই কথাতে এটা কথা কৈ থওঁ যেতিয়া কালি বিমল বৰা ডাঙৰীয়া আহিছিলে শিৱসাগৰলৈ আহোঁতে যেতিয়া বিমল বৰা সোধা হৈছিল যে শিৱসাগৰত কিমান লোক আচলতে এই বানত আক্ৰান্ত হৈছে তেওঁ তেতিয়া কৈছিলে যে 60,000 লোক আক্ৰান্ত হৈছিলে আৰু তেতিয়া তেওঁ কোৱা হৈছিলে যে বহু স্থান এনেকুৱা আছে যোন স্থানৰ পৰা ৰাইজক উদ্ধাৰ কৰা হোৱা নাই তেওঁলোকক একো সা সুবিধা দিয়া হোৱা নাই কিন্তু তেতিয়া বিমল বৰাই কৈছিলে যে কালি দিনটো তেওঁলোকক উদ্ধাৰ কৰাহে দিন আছিলে কিন্তু সাহায্য দিয়াৰ দিনটো কালি নাছিলে কিন্তু এই মুহূৰ্তত মই শিৱসাগৰৰ পহৰাদাৰ আলিত আছোঁ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা চাগে 5 পৰা 6 কিলোমিটাৰ এই যিটো পথ এই পথছোৱালৈকে এই যিসকল লোক আছে সেই লোকসকলক এতিয়ালৈকে তেওঁলোকে যিসমূহ সা সুবিধা পাব লাগে সেই সা সুবিধাসমূহ পোৱা নাই তেওঁলোকে পানী বটল এটাও পোৱা নাই আৰু আজি পুৱাৰ ভাগত মই যেতিয়া দেখাইছিলোঁ শিৱসাগৰৰ সুন্দৰপুৰৰ যিটো পৰিৱেশ দেখাইছিলোঁ সেই সুন্দৰপুৰতো যিসকল ৰাইজ আছে এতিয়াও আবদ্ধ হৈ আছে তেনেকুৱা বহু স্থান আছে আবদ্ধ হৈ আছে মুঠৰ ওপৰত ক'ব গ'লে শিৱসাগৰ জিলা প্ৰশাসনে বা অসম চৰকাৰৰ যি 3জনকৈ মন্ত্ৰী আছে মন্ত্ৰীকেইজন শিৱসাগৰৰ নাজিৰা চৰাইদেউ এই বিভিন্ন যিসমূহ স্থান আছে এই স্থানসমূহত তেওঁলোক ব্যস্ত হৈ আছে কিন্তু এইসকল লোকক সা সুবিধা কোনো ধৰণৰ এতিয়ালৈকে দিয়া নাই মই এইখিনিতে এটা কথা কৈ থওঁ সুনীত দা যিহেতু শিৱসাগৰ জিলা প্ৰশাসনে এইখিনিতে এটা কথা গম পোৱা গৈছে যে পৰ্যাপ্ত যিসমূহ সা সুবিধা দিব লাগে বা পৰ্যাপ্ত যিসকল লোক থাকিব লাগে এই উদ্ধাৰ অভিযানত সেই লোকসকল এতিয়ালৈকে নাই আৰু ইয়াতে এজন স্থানীয় যুৱক আছে মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম 3জনকৈ মন্ত্ৰী আহিলে ৰাইজে এতিয়ালৈকে সুবিধা পোৱা নাই বহু এনেকুৱা স্থান আছে যি স্থানৰ পৰা লোক এতিয়ালৈকে উদ্ধাৰ হোৱা নাই আচলতে চৰকাৰখনে বা শিৱসাগৰ জিলা প্ৰশাসনে এই যিসমূহ কাম কাজসমূহত আচলতে ইমান হেমাহি বা এনেকুৱা ধৰণৰ এটা পৰিৱেশ কিয় হৈছে কিয় ৰাইজসকলে বানাক্ৰান্ত লোকসকলে একো ধৰণৰ খাব বুলিব পৰা নাই পানী বটল এটা পোৱা নাই কি ক'ব নহয় যেতিয়াই আচলতে এনেধৰণৰ এটা ছিটুৱেশ্যন এটা ক্ৰিয়েট হয় বানাক্ৰান্তৰ মাজত হাহাকাৰ হয় তেতিয়া দেখোঁ আমি চৰকাৰী বিভিন্ন ধৰণৰ আচলতে আঁচনি ঘোষণা কৰা হয় বা বান সাহায্য দিয়াৰ নামত আচলতে কোটি কোটি টকা আচলতে ব্যয় কৰা দেখা হয় কিন্তু যোৱাকালিৰ পৰা এটা অবাঞ্ছিত পৰিৱেশ জয়সাগৰত হৈছে ইয়াত আপোনালোকে দেখিছে আশী ঊৰ্ধৰ ককা আইতাসকল আছে যাৰ আচলতে কালিৰ পৰা আচলতে ইয়াত ৰাস্তাৰ ওপৰতে থাকিবলগীয়া হৈছে আমি দিনৰ ভাগত যেতিয়া আহিছিলোঁ ইয়াৰ কণ ল'ৰা ছোৱালীহঁতে আচলতে এটুপি খোৱা পানীৰ অভাৱত আচলতে ইয়াত কান্দি থাকিবলগীয়া এটা পৰিৱেশ হৈছে গতিকে এনেকুৱা এটা পৰিৱেশ হোৱাৰ পাছতো ইয়াত 3গৰাকীকৈ মন্ত্ৰী যোৱাকালি আহিলে কিন্তু এইডোখৰলৈ অহাৰ কাৰণে তেওঁলোকৰ আজৰি নহ'ল শিৱসাগৰ বিধায়কজনে ইয়াৰ পৰা 20 মিটাৰ আগলৈকে আহিলে বুলি আজি শুনিলোঁ কিন্তু এওঁলোকৰ কাষলৈ অহাৰ আচলতে সময় গোটাব নোৱাৰিলে গতিকে নিশ্চিতভাৱে জিলা প্ৰশাসনক আমি গৰিহণা দিছোঁ এটা কথা অৱশ্যে আমিও স্বীকাৰ কৰোঁ যে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আচলতে বানৰ সাংঘাতিক ধৰণে প্ৰকোপ হৈছে গতিকে হয়তো ভবামতে দিব পৰা নাই কিন্তু এওঁলোক আচলতে অত্যন্ত দুখীয়া শ্ৰেণীৰ মানুহ তেওঁলোকে দিন হাজিৰা কৰি আচলতে নিজৰ পৰিয়ালটো পোহপাল কৰি থাকে যোৱাকালিৰ পৰা তেওঁলোকৰ এখন তিৰপাল নাই ৰাতি আচলতে মহৰ কামুৰণি বিভিন্ন ধৰণৰ আপোনাৰ সাপ বেং বিভিন্ন ধৰণৰ কীট পতংগৰ মাজত তেওঁলোকে আচলতে জীৱন অতিবাহিত কৰিবলগীয়া আছে এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া আছে টিউবৱেল নাই খোৱা পানীৰ ব্যৱস্থা নাই কণ ল'ৰা ছোৱালী আচলতে জীৱন মৃত্যুৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে ভাত পানীৰ কথা দূৰৰে কথা ককা আইতাসকলে আচলতে নিজৰ যিখিনি দৈনন্দিন যিখিনি টেবলেট বা ঔষধ পাতি সেইবোৰৰ কথা বাদেই দিছোঁ অন্ততঃ এটোপাল খোৱা পানী দিয়াৰ কাৰণে শিৱসাগৰ জিলা প্ৰশাসন ব্যৰ্থ হৈছে গতিকে আমি স্থানীয় যুৱক হিচাপে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে ঐতিহাসিক শিৱসাগৰ জিলাৰ জয়সাগৰৰ এই বানাক্ৰান্ত প্ৰায় 50টাতকৈ অধিক পৰিয়াল যিকেইটাই আচলতে প্ৰত্যেক দিনাই আচলতে ককবকাই আছে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰক কণ ল'ৰা ছোৱালী আছে তেওঁলোকক অন্ততঃ আচলতে এটুপি খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ৰাতি থকাৰ যাতে এটা পৰিৱেশ এটা দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ নিশ্চয়কৈ আচলতে সুনীত দাসক মই এই যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ এই যিসমূহ বাসগৃহ এই বাসগৃহসমূহতে এইসকল লোক আছিলে যেতিয়া যি মুহূৰ্তত পানী সোমাই গ'ল তেওঁলোকে আচলতে যিসমূহ ঘৰৰ লাগতিয়াল আচবাব আছিলে সেই আচবাবসমূহ ঘৰৰ ভিতৰতে এৰিলে আৰু এইদৰে আচলতে ৰাজপথত বাস কৰিবলগীয়া হৈছে মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ কি এটা পৰিৱেশ এই মুহূৰ্তত হৈছে যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত মই পোনপটীয়াকৈ আচলতে প্ৰতিদিন মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ মই এগৰাকী মহিলা আছে মই কি ক'বা যথেষ্ট এক বেয়া পৰিস্থিতি হৈছে তোমালোকে দেখিছা প্ৰথম চৰকাৰৰ ফালৰ পৰা একো সা সুবিধা নোপোৱাৰ কথা কৈছে মন্ত্ৰী আহিছে বিধায়ক আহিছে জিলা প্ৰশাসন আছে তাৰপিছতো একো ধৰণৰ সুবিধা পোৱা নাই কি ক'বা ইয়াত মানে পানী হোৱাৰ উপৰিও সৰু ল'ৰা ছোৱালীৰ কাৰণে থাকিবলৈ স্থান নাইকিয়া হোৱাৰ লগতে মানে ল'ৰা ছোৱালীবোৰ খোজকাঢ়িবলৈ অসুবিধা হৈছে তাৰ উপৰি ইমানবোৰ বিধায়ক অহাৰ পাছতো আমাৰ পিনে একো সাহায্য নাই আমি ৰাতিপুৱাৰ পৰা পানী এবটলো পোৱা নাই আমি লেতেৰা পানীত আমি খোজকাঢ়িব যোৱা আমাৰ ভৰি ফুলি গৈছে তেনেকুৱা পৰিস্থিতি আমাক বিধায়ক কোনো এজনে ইয়াত আহি পিনি আমাক সুধিবলৈ অহা নাই যে সাহায্য পাইছেনে দিয়াটোতো দূৰৰে কথা তাত আমি একোৱে পোৱা নাই টিউবৱেল চব ডুবিলে আমাৰ ককা আইতাবোৰ দৰৱ ঘৰত থাকি আহিছে উটি গৈছে সেইবোৰ আৰু ঘৰ বস্তু একো উলিয়াব পৰা নাই তাৰোপৰি
ইয়াত চাফা পানীয়ে নাপায়, যদি মেডিচিনো নাপায় তেওঁলোকতো বেমাৰীটো আৰুহে হ'ব। আমাৰ ইয়াত অথনি কোনোবা আহিছিলে বুলি শুনিছোঁ যদিও আমাৰ এইপিনে কোনো কাণসাৰ কৰা নাই, একো কৰা নাই আমাক। নিশ্চয়কৈ আচলতে সুনীতা চাওক, মই পুনৰ আকৌ পৰিৱেশটো দেখাইছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ মুজাক্কিৰ। গোটেই পৰিৱেশটো আমাৰ দৃষ্টিগোচৰ হৈছে, আপুনিও দেখুৱাইছে। মই অতি স্পৰ্শকাতৰ, অতি আচলতে দুৰ্দশাৰ এখন ছবি এই মানুহবিলাকে ভবা হয়। মুজাক্কিৰ, আপুনি কিবা এটা দেখুৱাই আছিল মুজাক্কিৰ? নিশ্চয়কৈ সুনীতা চাওক, মই এই পৰিৱেশটো দেখাইছোঁ। যিটো পথৰ কথা কৈছোঁ, এই পথটো যদি মই কিছু আগলৈ যাওঁ আৰু মানুহ আছে। মুঠৰ ওপৰত এই যিসকল লোক আছিলে, ইয়াৰ স্থানীয় যিসকল লোক আছিলে, সেই লোকসকলে এইদৰে আচলতে ৰাজপথত বাস কৰিবলগীয়া হৈছে। আৰু শিৱসাগৰৰ জিলা প্ৰশাসনৰ যিদৰে আচলতে ফোঁফোলা যিটো স্বৰূপ, সেই স্বৰূপটো আচলতে এই যি বান বিধ্বস্ত যিসমূহ অঞ্চল আছে, সেই অঞ্চলসমূহলৈ অহাৰ লগে লগে এই শিৱসাগৰ জিলা প্ৰশাসনৰ যিটো ফোঁফোলা স্বৰূপ, যিদৰে আচলতে উদ্ধাৰ কৰাৰ কথা কৈছে। ভাৰতীয় সেনা আচলতে নিয়োজিত কৰা হৈছে, 4খনকৈ হেলিকপ্টাৰ নিয়োজিত কৰা হৈছে। তাৰ পিছতো এই যিটো পৰিৱেশ, সেই পৰিৱেশটো মই দেখালোঁ। জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে এইদৰে আচলতে ৰাজপথত থাকিবলৈ গৈছে। আৰু এই পথটোৱেদি কিছু আগলৈ যোৱালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ যিজন সাধাৰণ সম্পাদক সমীৰণ ফুকন, সেই সমীৰণ ফুকনৰ বাসগৃহ আছে, তেওঁ বাসগৃহ ইতিমধ্যে বুৰ গৈছে। এইদৰে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে ৰাজপথত এইদৰে থাকিবলগীয়া হৈছে। মহৰ বিভিন্ন ধৰণৰ পানীৰ বাবে অসুবিধা হৈছে। মুঠৰ ওপৰত এই যিটো স্থান, সেই স্থানটোৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আচলতে এই যিটো স্থান, সেই স্থানটোত থকা যিজন ব্যক্তি বা যিসকল লোক, সেই লোকসকলে আচলতে সুনীতা বুজি পাইছে। কিন্তু জিলা প্ৰশাসনৰ এইদৰে আচলতে যিটো হেমাহি, সেই হেমাহিটো বা এই জিলা প্ৰশাসনে যিদৰে আচলতে শিৱসাগৰৰ যিসকল লোক আছে, সেই লোকসকলক বানাক্ৰান্ত যিসকল লোক আছে, সেই লোকসকলক সহায় কৰিব নোৱাৰাটো আচলতে এই মুহূৰ্তত জিলা প্ৰশাসনৰ বা অসম চৰকাৰৰ যিটো ফোঁফোলা স্বৰূপ, সেই ফোঁফোলা স্বৰূপটো উদঙাই দিছে। কিন্তু কাইলৈ দিনৰ ভাগত শিৱসাগৰত আহি উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী অহাৰ পিছত এইসকল লোকে সাহাৰ্য হওক, এইসকল লোকে শিবিৰলৈ যোৱা হওক, এইসমূহ সা সুবিধা পায় নে নাপায়, সেয়া হ'ব কিন্তু সময়ত লক্ষণীয়। ধন্যবাদ জনাইছোঁ মুজাক্কিৰ। সেয়া আছিল মুজাক্কিৰ। এতিয়াও পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ স্পৰ্শকাতৰ। মুজাক্কিৰে দেখুৱাইছে কি পৰ্যায়ত আচলতে কি ধৰণে তাত ৰাইজে বাস কৰিব লগা হৈছে, কি ধৰণে ৰাইজ থাকিব লগা হৈছে।